বাবা বাবা প্ৰণাম বাবা। কোৱা বৎস, কি বৰ লাগে তোমাক? মোক একো বৰ নালাগে বাবা। মইহে আপোনালৈ এটা বস্তু লৈ আহিছোঁ, গ্ৰহণ কৰক বাবা। কি কোৱা? গোটেই পৃথিৱীক মই বৰ দিওঁ, তুমি মোক বৰ দিবা? এই বস্তু ভাগি গ্ৰহণ কৰক বাবা। এইটো কি? বাবা, আপুনি লেংটা হৈ গোটেই সমাজত ঘূৰি ফুৰে। বাবা, আপোনাৰ প্ৰতি আমাৰ পূৰা শ্ৰদ্ধা আছে, কিন্তু বাবা আপুনি এই বস্ত্ৰহীন হৈ পেলাই, লেংটা হৈ পেলাই গোটেই চহৰে নগৰে গাঁৱে ভূঞে ঘূৰি ফুৰে। আমাৰ সভ্য সমাজে বৰ লাজ পাওঁ বাবা। আৰু কেতিয়াবা কেতিয়াবা মানুহজনীয়েও আপোনাক দেখিলে মোৰ ফালেলৈ চাই নাকটো কোচায়। বাবা আপুনি লেংটা হৈ থাকক, আপুনি পূজা পাঠ কৰক, মোৰ আপত্তি নাই, কিন্তু বাবা আপুনি এই মূল বস্তুভাগ ওলমাই, আপোনাৰ এই মেইন বস্তুভাগ ওলমাই আপুনি এনেকৈ ঘূৰি নুফুৰিব বাবা। আমাৰ সভ্য সমাজ লজ্জিত হওঁ, বিশেষকৈ আমাৰ পুৰুষ সমাজ। বাবা গতিকে আপোনালৈ এই আম পাত ভাগি আনিছোঁ, আপুনি অন্তত মূল বস্তু ভাগি ঢাকি লওক বাবা। তুমি মোক আম পাত দিছা, কিন্তু মোৰ মেইন বস্তুভাগ ঢাকিবলৈ আম পাতে নহ'ব, কলপাত লাগিব। মই চেষ্টা কৰিছিলোঁ বৎস, কিন্তু গৰু ছাগলীবিলাকে আহি কামোৰ মাৰি থয়। বৰ দুখ পাওঁ।